নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট 25টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকে এই 25টা প্ৰশ্ন ভালদৰে বুজি ল'ব, শিকি ল'ব, দৰকাৰ হয় লিখি ল'ব, কিয়নো এই প্ৰশ্নকেইটা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, এই ভিডিঅ'টোত যিমানবোৰ প্ৰশ্ন আলোচনা কৰিম ডাইৰেক্ট প্ৰশ্নহে আলোচনা কৰিম। MCQ টাইপ প্ৰশ্নবোৰ আলোচনা কৰিলে ভিডিঅ'টো দীঘল হয় আৰু প্ৰশ্নৰ সংখ্যাও কম থাকে, যাৰ বাবে মই আজিৰ এই ভিডিঅ'টোত বহু প্ৰশ্ন লৈ আহিছোঁ আৰু ভিডিঅ'টো কম সময়ৰ ভিতৰত আপোনালোকক দিব পাৰিম। গতিকে আলোচনা কৰোঁ এতিয়া প্ৰশ্নবোৰ কি প্ৰশ্ন আছে। কুৱেশ্যন নম্বৰ 1, অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা গাঁওখন আপোনালোকে জানেনে? যদিহে জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক ইয়াৰ উত্তৰটো কি হ'ব। অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা গাঁওখন নাম কি? নিশ্চয় আপোনালোকে জানে ইয়াৰ উত্তৰ হ'ব শুৱালকুছি। উত্তৰ কি হ'ব? শুৱালকুছি। প্ৰশ্ন নম্বৰ 2, অসমৰ ৰাজ্যিক গছ। অসমৰ ৰাজ্যিক গছ কি আপোনালোকে জানেনে? উত্তৰ হোলোং গছ। প্ৰশ্ন নম্বৰ 3, অসমৰ ৰাজ্যিক ফুল। অসমৰ ৰাজ্যিক ফুল কি জানেনে আপোনালোকে? উত্তৰ হ'ব কপৌ ফুল। কুৱেশ্যন নম্বৰ 4, অসমৰ ৰাজ্যিক পক্ষী। অসমৰ ৰাজ্যিক পক্ষী কি জানেনে আপোনালোকে? উত্তৰ দেওহা। কুৱেশ্যন নম্বৰ 5, অসমৰ ৰাজ্যিক জন্তু। অসমৰ ৰাজ্যিক জন্তু কি জানেনে আপোনালোকে? উত্তৰ এশিঙীয়া গড়। কুৱেশ্যন নম্বৰ 6, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী। অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি জানেনে আপোনালোকে? উত্তৰ শিহু। কুৱেশ্যন নম্বৰ 7, মষ্ট ইম্পৰ্টেণ্ট, জোনবিল মেলা ক'ত অৱস্থিত হয়? জোনবিল মেলা ক'ত অৱস্থিত হয়? আপোনালোকে জানেনে উত্তৰটো? জোনবিল মেলা জাগিৰোডত অৱস্থিত হয়। আৰু প্ৰশ্নটো এনেকুৱা ধৰণৰ দিব পাৰে, জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত কৰা হয়? তেতিয়াহ'লে মৰিগাঁও জিলা। আৰু কেতিয়া আৰম্ভ কৰা বুলি কয় তেতিয়াহ'লে মনত ৰাখিব, প্ৰতি বছৰে ডিচেম্বৰ মাহত এই মেলা অনুষ্ঠিত বা অৱস্থিত কৰা হয়। কুৱেশ্যন নম্বৰ 8, বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত? আপোনালোকে জানেনে? ইয়াৰ উত্তৰ হ'ব কোকৰাঝাৰ। কুৱেশ্যন নম্বৰ 9, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত জানেনে আপোনালোকে? উত্তৰ যোৰহাটত। উত্তৰ কি? যোৰহাট। কুৱেশ্যন নম্বৰ 10, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? আপোনালোকে জানেনে? ইয়াৰ উত্তৰ হ'ব ছৈয়দা আনোৱাৰ তাইমুৰ। কুৱেশ্যন নম্বৰ 11, অসমৰ প্ৰথম IAS অসমীয়া মহিলা। অসমৰ প্ৰথম IAS অসমীয়া মহিলা কোন জানেনে আপোনালোকে? উত্তৰ পাৰুল দাস। কুৱেশ্যন নম্বৰ 12, অসমৰ প্ৰথম ৰাজ্য শাসন কৰা। অসমৰ প্ৰথম ৰাজ্য শাসন কৰা মহাৰাণী আপোনালোকে জানেনে? উত্তৰ কি? ফুলেশ্বৰী কুঁৱৰী। কুৱেশ্যন নম্বৰ 13, অসম আন্দোলনৰ প্ৰথম শ্বহীদ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল জানেনে আপোনালোকে? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। কুৱেশ্যন নম্বৰ 14, অসমৰ প্ৰথম ICS। অসমৰ প্ৰথম ICS কোন জানেনে আপোনালোকে? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 15, নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট। নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল জানেনে আপোনালোকে? ইয়াৰ উত্তৰ হ'ব কি? আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 16, স্বাধীন অসমৰ মুখ্যমন্ত্ৰী। স্বাধীন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল জানেনে? উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 17, উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট। উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল জানেনে? ইয়াৰ উত্তৰ হ'ব জগন্নাথ বৰুৱা। কুৱেশ্যন নম্বৰ 18, প্ৰথম মাহেকীয়া আলোচনী। প্ৰথম মাহেকীয়া আলোচনী কি জানেনে আপোনালোকে? উত্তৰ হ'ব
অৰুণোদয়। কুৱেশ্যন নম্বৰ 19 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি জানেনে আপোনালোকে উত্তৰ চিহ্ন যাত্ৰা। কুৱেশ্যন নম্বৰ 20 অসমীয়া ভাষা সাহিত্যৰ জনক কোন জানেনে নাই আপোনালোকে নিশ্চয় জানে ইয়াৰ উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 21 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল উত্তৰ পিয়লি ফুকন। কুৱেশ্যন নম্বৰ 22 উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা অসমীয়া ন্যায়াধীশ উত্তৰ মীৰা শৰ্মা। কুৱেশ্যন নম্বৰ 23 উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ উত্তৰ হলিৰাম ডেকা। কুৱেশ্যন নম্বৰ 24 স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 25 স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী কোন এই প্ৰশ্নটো আপোনালোকক দিছোঁ ইয়াৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।